স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালতে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌলৰ কাষে কাষে খন্দোৱা হৈছিলে যমুনা। সেই যমুনা কালক্ৰমত আৱৰ্জনা পুত গ'ল, যমুনা অবাধ হাৰত বেদখল চলিল। আৰু এই যি ঐতিহাসিক যমুনা, এই যমুনা সংৰক্ষণৰ বাবে, যমুনা শোভাবৰ্ধনৰ বাবে, যমুনা পৰিষ্কাৰকৰণৰ বাবে আৰু বেদখল মুক্ত কৰাৰ বাবে বিভিন্ন সময়ত টাই আহোম ছাত্ৰ সন্থা সহ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে দাবী উত্থাপন কৰি আহিছিলে। আৰু সেই অনুসৰিয়েই শেহতীয়াকৈ এই যমুনা খনন কাৰ্য চলিছে, যমুনা পৰিষ্কাৰণৰ কাম চলিছে। প্ৰায় 9.27 কোটি টকাৰ এক প্ৰকল্পৰে SDMF তথা ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰে এই যমুনাৰ খনন তথা পৰিষ্কাৰকৰণৰ কাম চলি আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই যমুনাৰ অবাধ হাৰত বেদখল চলিলে আৰু যমুনাৰ ওপৰত মল মূত্ৰ ইয়াত মুকলিকৈ ইয়াত এৰি দিয়া হৈছে। মই দেখুৱাইছো এটা, সৌটো দেখিছে, স্ক্ৰীনত দেখিছে নিশ্চয়। সৌটো হৈছে এটা শৌচাগাৰ, যিটো স্থায়ীভাৱে এই যমুনাৰ ওপৰতে শৌচাগাৰ পৰ্যন্ত স্থাপন কৰা হ'ল। আৰু সেই যি দেখিছে যে যমুনাৰ ওপৰলৈকে আচলতে মল মূত্ৰ ইয়াত এৰি দিয়া হয়। ইয়াত দেখুৱাইছো আমি যে শৌচাগাৰৰ পাইপ যমুনাৰ ওপৰত পেলাই দিয়া হৈছে, যমুনাৰ ওপৰত এৰি দিয়া হৈছে। এখন ঐতিহাসিক স্থানত এফালে মানুহে ইয়াত দেখিছে কি ধৰণে আচলতে আৱৰ্জনা পেলাই, প্লাষ্টিকৰ বটল পেলাই এনেধৰণৰ যমুনা পুতিলে। কিন্তু তাতোতকৈও এটা ডাঙৰ কথা হ'ল যে যমুনাৰ ওপৰত মল মূত্ৰ এৰি দিয়া হৈছে। আৰু এই যি যমুনা খননৰ কাম চলি আছে ঠিকেই, পৰিষ্কাৰকৰণৰ কাম চলি আছে ঠিকেই, কিন্তু এই যমুনাৰ ওপৰত যিবিলাক আচলতে শৌচাগাৰ নিৰ্মাণ কৰি থৈছে একাংশ নিকৃষ্ট লোকে, সেই শৌচাগাৰসমূহ কেতিয়া আচলতে উচ্ছেদ কৰিব, কেতিয়া এই এনেধৰণৰ কাণ্ড বন্ধ হ'ব? মোৰ কাষত বৰ্তমান টাই আহোম ছাত্ৰ সন্থাৰ জিলা সম্পাদক আছে, মই জানিব বিচাৰিম কি ক'ব এই সন্দৰ্ভত। গৌৰৱময় এক ইতিহাসৰ স্বাক্ষৰ বহন কৰা আৰু প্ৰাচীন কীৰ্তিচিহ্নৰ সমৃদ্ধ শিৱসাগৰ জিলা অসমৰ ভিতৰতে এক ঐতিহাসিক জিলা। আৰু আমি টাই আহোম ছাত্ৰ সন্থাই ইতিমধ্যে আমি দাবী উত্থাপন কৰিছিলোঁ ঐতিহাসিক যমুনাখন সংৰক্ষণৰ শোভাবৰ্ধন হ'ব লাগে। আৰু ইতিমধ্যে আমি প্ৰাৰম্ভিক পৰ্যায়ত দেখিবলৈ পাইছোঁ যমুনাখন সংৰক্ষণ আৰু শোভাবৰ্ধন কৰাৰ ক্ষেত্ৰত এক ব্যৱস্থা হাতত লৈছে, এইটো এটা ভাল কথা। কিন্তু তাৰ সমান্তৰালকৈ অতি পৰিতাপৰ বিষয় যে ইতিমধ্যে আমি এই যমুনা পৰিষ্কাৰ কৰাৰ লগে লগে আমি এটা বস্তু এটা স্পষ্ট হৈ উঠিছে যে যমুনাৰ আচলতে ওপৰতে এটা স্থায়ীভাৱে শৌচাগাৰ নিৰ্মাণ কৰিছে, যিটো অতি পৰিতাপৰ বিষয় যে কেইবাটাও আচলতে ইয়াত যমুনাৰ পাৰে পাৰে আচলতে স্থায়ী শৌচাগাৰ নিৰ্মাণ কৰিছে। মানে আমি আচলতে ক'ব খোজো যে এচাম আচলতে অকৃতজ্ঞ লোকৰ অবিবেচনা আৰু অত্যাচাৰত ইতিমধ্যে যমুনাৰ চকুৰে সৌন্দৰ্য ইতিমধ্যে হেৰুৱাইছে। গতিকে সময় থাকোঁতে আচলতে এই লোকসকলক আমি সকিয়নি প্ৰদান কৰিছোঁ, অনাগত দিনত যেনে যমুনাৰ ওপৰত যাতে এনেধৰণৰ অত্যাচাৰ যাতে তেওঁলোকে অনাগত দিনত যাতে নকৰে, তাৰ কাৰণে আমি সকিয়নি প্ৰদান কৰিছোঁ। আৰু অনতিপলমে এই যে যিসমূহ আচলতে ইয়াত স্থায়ীভাৱে নিৰ্মাণ কৰা শৌচাগাৰ আছে, শৌচাগাৰসমূহ ইয়াৰ পৰা উঠাই নিব লাগিব। আৰু সমান্তৰালকৈ আমি এটা কথা তেওঁলোকে পুনৰবাৰ মই অনুক্ৰিয়া দিব বিচাৰিছোঁ যে সেইখন যমুনা, যিখন যমুনা আচলতে আমাৰ ঐতিহ্যৰ স্বাভিমানৰ প্ৰতীক, গৌৰৱৰ প্ৰতীক শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌলৰ আচলতে আয়ুস নিৰ্ধাৰণ কৰে। গতিকে যমুনাখন শিৱদৌল, দেৱীদৌলৰ লগত এটা আত্মিক সম্পৰ্ক আছে, গতিকে বিজ্ঞানসন্মত দৃষ্টিভংগী জড়িত হৈছে। গতিকে যমুনাখন আমি সংৰক্ষণ কৰিব লাগিব। আৰু এই সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যাতে এই স্থানীয় যিসকল অবৈধ বেদখলকাৰী বা স্থায়ীভাৱে নিৰ্মাণ বা শৌচাগাৰ নিৰ্মাণ কৰা যিসকল ব্যক্তি বা লোক আছে তেওঁলোকে যাতে এই ক্ষেত্ৰত যাতে সহযোগিতা কৰে, তাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ। হয়, মই পুনৰ দেখুৱাইছো এই যমুনা দেখিছে, যমুনাৰ ওপৰত কি ধৰণে আৱৰ্জনাত পুত গৈ আছিলে। এই আৱৰ্জনাসমূহ লাহে লাহে বৰ্তমান আঁতৰোৱাৰ ব্যৱস্থা কৰিছে, যিহেতু 9.27 কোটি টকাৰ এটা প্ৰকল্প ইতিমধ্যে ইয়াত কাৰ্যক্ষম কৰা হৈছে, কাম চলি আছে। কিন্তু এই যিবিলাক শৌচাগাৰ ইয়াত স্থায়ীভাৱে নিৰ্মাণ কৰিলে একাংশ লোকে, য'ৰ পৰা বৰ্তমানেও ইয়াত মল মূত্ৰ এৰি দিয়া হৈছে, এই যমুনাৰ ওপৰত পেলাই দিয়ে দৈনিক। গতিকে এই ধৰণৰ কাণ্ড কাৰখানা কেতিয়া বন্ধ কৰিব জিলা প্ৰশাসনে, কেতিয়া এনেধৰণৰ শৌচাগাৰসমূহ বা অবৈধভাৱে যিবিলাক ইয়াত ঘৰ নিৰ্মাণ কৰিলে সেইবিলাক কেতিয়া উচ্ছেদ কৰিব, তাক লৈ বৰ্তমান প্ৰশ্ন উঠিছে। আৰু এই প্ৰশ্ন উঠাটোৱেই স্বাভাৱিক, কাৰণ এই এটা ঐতিহাসিক সম্পদ, এই ঐতিহাসিক সম্পদৰ ওপৰত এনেধৰণে নিতৌ মল মূত্ৰ ত্যাগ কৰিব পৰা, আচলতে মল মূত্ৰ পেলাবলৈ যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া কোনো কাৰণতে সমৰ্থনযোগ্য, গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু এই কাৰ্য বন্ধ কৰিবলৈ তৎকালীনভাৱে প্ৰশাসনে কি পদক্ষেপ ল'ব সেয়া লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।